উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আৰু 29 মেত গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন জুন মাহত জামিনৰ আবেদন জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অভিযুক্ত পূৰ্বে বিতংকৈ শুনানি নোহোৱাত 17 আগষ্টৰ দিনটো ধাৰ্য কৰিছিল আদালতে ন্যায়াধীশ বি নাগাৰথানা আৰু ন্যায়াধীশ আৰ মহাদেৱন বিচাৰপীঠত আছে আজি শুনানি আৰু জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামি বৰঠাকুৰৰ এটা ফেচবুকত পোষ্ট অভিযুক্তৰ উচ্চতম ন্যায়ালয়ত আবেদনৰ প্ৰসংগত এই পোষ্টটোতে লিখিছে তেওঁ কিছু কথা লিখিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ সকলো একাউণ্ট ফ্ৰিজ কৰা হৈছে অভিযুক্তক আইনী আৰু আৰ্থিক সহায় কোনে কৰিছে বুলি প্ৰশ্ন সুধিছে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে আইনী ব্যৱস্থাৰ ওপৰত আস্থা আছে বুলিও লিখিছে পামি বৰঠাকুৰে আমি ফোনযোগে আমাৰ সাংবাদিক বীৰেঞ্চি ডেকাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো বীৰেঞ্চি আজি উচ্চতম ন্যায়ালয়ত শুনানি আছে উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন নিশ্চয় গীতাশ্ৰী আচলতে ইয়াৰ পূৰ্বে যিহেতু উচ্চতম ন্যায়ালয়ত 29 জুনত যি আবেদন কৰিছিল আচলতে জামিনক লৈ সেই জামিনৰ প্ৰায় 30 ছেকেণ্ডৰ শুনানি লৈ ন্যায়াধীশে এটা কথা নিৰ্দেশ দিছিল অসম চৰকাৰক যিহেতু এই গোচৰটো যিসকল অভিযুক্ত বিৰুদ্ধে অসম চৰকাৰে যিহেতু যুঁজিছে গোচৰটোত গতিকে অসম চৰকাৰক সমগ্ৰ গোচৰটো সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ দিছিল এটা সময় নিৰ্ধাৰণ কৰি দিছিল অৰ্থাৎ আজিৰ দিনটো তেওঁলোকে শেষ সময় হিচাপে দিছিল 17 আগষ্ট তেওঁলোকে দ্বিতীয়টো শুনানিৰ বাবে তেওঁলোকে নিৰ্ধাৰণ কৰিছিল 17 আগষ্টৰ পূৰ্বে এই গোচৰটো সংক্ৰান্তত কি তথ্য পাতিৰ ভিত্তিত এই সকল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে কি তথ্য আছে কাৰণ কি গোচৰটো সন্দৰ্ভত যিখিনি তথ্য এছআইটিয়ে পাইছিল এছআইটি পোৱাৰ পাছত যিখিনি তথ্য তেওঁলোকে আদালতত জমা দিছিল সেই সকলোখিনি তথ্য সমৃদ্ধ শপতনামা যিটো দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হৈছিল আৰু সেই অনুসৰি অসম চৰকাৰে শপতনামা দাখিল কৰিছে আজি দ্বিতীয়টো শুনানি আছে যে শ্যামকানু মহন্তক জামিন দিব পৰা যাব নে নাযাব এইটোক লৈ যিহেতু শুনানি হ'ব দুজনীয়া বিচাৰপীঠৰ আদালতত গতিকে আজি কিছু সময় আমি যিহেতু অপেক্ষা কৰিব লাগিব বিষয়টোক লৈ যিহেতু যুক্তি তৰ্ক হ'ব আদালতৰ মজিয়াত কিয়নো তেওঁলোকৰ অভিযুক্তৰ পক্ষই যিহেতু বহুকেইটা যুক্তি ইয়াৰ পূৰ্বে দেখাইছিল যে শ্যামকানু মহন্তক জামিন এই কাৰণে দিব লাগে যে তেওঁৰ যিসমূহ বেংক একাউণ্ট ফ্ৰিজ কৰি থোৱা হৈছে তেওঁ কেতিয়াও তেওঁৰ হাতত যিহেতু ধন নাই তেওঁ বিদেশলৈ পলাই যাব নোৱাৰে দ্বিতীয়তে তেওঁৰ যি পাছপোৰ্ট জব্দ কৰি থৈছে তদন্তকাৰী সংস্থাই আনুষংগিক যিখিনি বস্তু দৰকাৰ যে জামিন পোৱাৰ পাছত বিদেশলৈ যাবগৈ নেকি গতিকে এই সন্দৰ্ভত সেই তথ্যখিনি তেওঁলোকে পক্ষ অধিবক্তা যিটো দিছে আৰু গোচৰীয়া পক্ষৰ অৰ্থাৎ অসম চৰকাৰৰ হৈ বহুকেইটা যুক্তি দিয়া হৈছে যে তেওঁ যদি কাৰাগাৰৰ পৰা ওলাই আহে যিহেতু এই মুহূৰ্তলৈকে মূল যিখিনি সাক্ষ্য এতিয়ালৈকে যিহেতু লোৱা হোৱা নাই যিহেতু প্ৰবাসী যিসকল অসমীয়া তেওঁলোকক ছেপ্টেম্বৰৰ শেষৰ ভাগলৈ মতাৰ সম্ভাৱনা আছে তেওঁলোকে আচলতে মূল সাক্ষী যে এইসকল সাক্ষীক তেওঁ বিপথে পৰিচালিত কৰিব পৰা সম্ভাৱনা আছে বা অন্য যিসকল সাক্ষী আছে তেওঁ পলুভিত কৰিব পাৰে গতিকে এই ধৰণৰ এটা যুক্তি আচলতে চৰকাৰী পক্ষৰ ফালৰ পৰা দিয়া হৈছে এইখিনিতে আৰু এটা কথা জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰৰ এটা ফেচবুক পোষ্ট আৰু সেই পোষ্টটো আমি আমাৰ দৰ্শকক দেখুৱাইছো অভিযুক্তৰ উচ্চতম ন্যায়ালয়ত আবেদনৰ প্ৰসংগতে তেওঁ সেই পোষ্টটো লিখিছে শ্যামকানু মহন্তৰ যি জামিনৰ শুনানিৰ দিন আৰু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ সকলো একাউণ্ট ফ্ৰিজ কৰা হৈছে অভিযুক্তক আইনী আৰু আৰ্থিক সহায় কোনে কৰিছে এই ধৰণৰ প্ৰশ্ন এটা পামি বৰঠাকুৰে উত্থাপন কৰিছে নিশ্চয়কৈ এইটো এটা যথেষ্ট প্ৰাসংগিক কথা যে যিখিনি সময়ত আচলতে তেওঁলোকে যিহেতু বাহিৰৰ পৰা তেওঁলোকে অধিবক্তা নিয়োগ কৰিছে গতিকে প্ৰত্যেকটো শুনানিত সেই বাহিৰৰ যিসকল অধিবক্তা তেওঁলোকে কেইবাবাৰো আহি গুৱাহাটীত তেওঁলোকে ওকালতি কৰিছে ইয়াৰ পাছত তেওঁলোকে সুপ্ৰিম কোৰ্টলৈকে গৈছে গতিকে যিখিনি খা খৰচ সেয়া বৃহৎ পৰিমাণৰ খা খৰচ তেওঁলোকক প্ৰয়োজন তেওঁলোকে যিখিনি প্ৰথম এফিডেভিট বনাইছে সেই এফিডেভিটতে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন গতিকে এইটো নিশ্চয়কৈ প্ৰাসংগিক এটা কথা যে তেওঁলোকৰ সকলো বেংক একাউণ্ট ফ্ৰিজ কৰি থোৱা হৈছে তেওঁৰ পত্নীৰ বেংক একাউণ্ট ফ্ৰিজ কৰি থোৱা হৈছে তেওঁ কাৰো লগত ধন তেওঁৰ একাউণ্টত কোনো আচলতে ধন দিব সেইখিনি সময়ত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ৰ উকালতিকৰ অধিবক্তাৰ যেহেতু তেওঁলোকে লগ ধৰিছে বা তেওঁলোকে আজি দ্বিতীয়টো শুনানি পৰ্যন্ত পাইছে গতিকে সেই ধনসমূহ নিশ্চয়কৈ কোনো এটা চক্ৰই তেওঁলোকক যোগান ধৰিব লাগিব যাৰ বাবদ সেইখিনি আৰ্থিক সহায়ৰ বাবে তেওঁলোকে
উচ্চতম ন্যায়ালয়ত এই গোচৰটো ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে যুঁজাৰ বাবে মানসিকভাৱে বা আৰ্থিকভাৱে তেওঁলোক প্ৰস্তুত হৈছে। গতিকে এই ক্ষেত্ৰত কোনো এটা নিশ্চয় চক্ৰ আছে, যিটো চক্ৰই তেওঁলোকক আৰ্থিকভাৱে সহায় সহযোগিতা তেওঁলোকে প্ৰথমৰ পৰাই আচলতে কৰি আহিছে। হয়, আমি বীৰেশ এই মুহূৰ্তত আপোনাৰ পৰা বিদায় ল'ম। পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। পামী বৰঠাকুৰৰ সেই পোষ্টটো আমাৰ দৰ্শকক পুনৰবাৰ দেখুৱাইছোঁ। তেওঁ কেইটামান প্ৰশ্ন উত্থাপন কৰিছে যে সকলো বেংক একাউণ্ট ফ্ৰিজ হৈ আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ, কিন্তু অভিযুক্তক আইনী আৰু আৰ্থিক সহায় কোনে কৰিছে? প্ৰশ্ন এয়া জুবিন গাৰ্গৰ ভগ্নীৰ।